আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। আজি আমি পঢ়িম তানৱীন। তানৱীন কাক বোলে, কাক কোৱা হয় আৰু তানৱীনক কেনেধৰণে পঢ়িব লাগে। ইয়াৰ আগতে আমি হাৰকাত পঢ়িছিলোঁ। হাৰকাত কাক বোলে আৰু হাৰকাতক কেনেকৈ পঢ়িব লাগে। তাৰপিছত হুৰুফে মাদ্দা পঢ়িছিলোঁ। হুৰুফে মাদ্দা কেইটা আৰু কি কেনেধৰণে পঢ়িব লাগে। খাৰা জবৰ খাৰাজেৰ উল্টা পেছো পঢ়িছিলোঁ। হুৰুফে লিন কেইটা আৰু কি কেনেধৰণে পঢ়িব লাগে এই গোটেইখিনি আমি পঢ়িছিলোঁ। যদি আপোনালোকে ভিডিঅ'কেইটা চোৱা নাই তেন্তে চাই ল'ব। আজি আমি পঢ়িম তানৱীন কাক বোলা হয়, কাক কোৱা হয় আৰু কেনেকৈ পঢ়িব লাগে। তানৱীন দুই জবৰ, দুই জেৰ, দুই পেছক তানৱীন বুলি কোৱা হয়। ইয়াৰ আগত আমি পঢ়িছিলোঁ জবৰ জেৰ পেছ। জবৰ জেৰ পেছক হাৰকাত বুলি কোৱা হয়। যদি এটা জবৰ, এটা জেৰ, এটা পেছ থাকে হাৰকাত বুলি কোৱা হ'ব। আৰু যদি দুটা জবৰ, দুটা জেৰ, দুটা পেছ হয় তেন্তে আমি তাক তানৱীন বুলি ক'ম। দুই জবৰ, দুই জেৰ, দুই পেছক তানৱীন বুলি কোৱা হয়। তানৱীনক আমি কেনেধৰণে পঢ়িম। দুই জবৰৰ উদাহৰণ হামজা দো জবৰ আন। হামজা দো জবৰ আন। ইয়াৰ আগতে আমি পঢ়িছিলোঁ আলিফ সদায় চাকিন হয়। আলিফৰ ওপৰত জবৰ বা তলত জেৰ বা ওপৰত যদি পেছ থাকে তাক আমি আলিফ নকৈ হামজা বুলি কওঁ। সেইকাৰণে আমি পঢ়িছোঁ হামজা দো জবৰ, দুটা জবৰ আছে, হামজা দো জবৰ আন। ইয়াৰ পাছত আমি নুন চাকিন আৰু তানৱীনৰ যিমান কায়দা আছে সেইখিনিও পঢ়িম। হামজা দো জবৰ আন, বা দো জবৰ বন, তা দো জবৰ তন, সা দো জবৰ সন, জিম দো জবৰ জন, হা দো জবৰ হন, খা দো জবৰ খন, দাল দো জবৰ দন, জাল দো জবৰ জন, রা দো জবৰ রন, জা দো জবৰ জন, সিন দো জবৰ সন, শিন দো জবৰ शन, صاد दो जबर सन, ज़ाद दो जबर जन, ता दो जबर तन, ज़ा दो जबर जन, आइन दो जबर अन, गैन दो जबर गन, फा दो जबर फन, क़ाफ दो जबर कन, कैफ दो जबर कन, लाम दो जबर लन, मीम दो जबर मन, नून दो जबर नन, वाव दो जबर वन, हा दो जबर हन, हमजा दो जबर अन, या दो जबर यन।